পাচাব পায়খানা বিচনাতে কৰে নি হা গোন্ধাই আছে এপিনে অসুস্থ পিতৃ পেৰালাইচিছ আৰু আনফালে এপিনে পুত্ৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ঐ বাবা কেলে এনেকুৱা কৰি আছ তই হা এপিনে ল'ৰাই একো গম নাপায় দেউতাকৰ কি হৈ আছে এপিনে দেউতাক শুই আছে শয্যাগত হৈ পেলাই আৰু এপিনে ল'ৰাই দেশ দুনিয়াৰ কথা একো গম নাপায় আজি মই বেলেগ এটা পৰিয়াল দেখাবলৈ আহিছোঁ যিটো পৰিয়াল কোনো ভৱিষ্যত বুলি একোৱেই নাই এপিনে পুত্ৰই কোনপিনে ঘূৰি আছে কি কৰি আছে কি খাইছে একো গম নাপায় মাত্ৰ থাকিব লাগে জীয়াই আছে দেউতাক এপিনে পৰি থাকে তেনেদৰে জীৱন পাৰ কৰি আছে এই পিতা পুত্ৰই তোমাৰ যে দেউতা অসুস্থ হৈ আছে গম পোৱা নে নোপোৱা হা তোমাৰ নামটো কি হা কি ভালকৈ ক যতীন লয়িং ন তুমি কেলে এনেকৈ থাকা গোটেই গোন্ধাইছে কাপোৰ কানি ৰ'দত নিদিয়ে চাগে পূৰা একদম কাপোৰৰ বিকট গোন্ধ এইপিনে মাখি পৰি আছে একদম পূৰা মাখি উৰি আছে এনেকুৱা এটা দুৰৱস্থাত আছে এই ল'ৰাটো গা পাও নুধুৱে চাগে দেই এইপিনে দেউতাকো সেই একেই শয্যাগত অৱস্থা বেয়া আচলতে কি বুজাম আপোনালোকক মোক মই মাত্ৰ দেখুৱাবলৈ আহিছোঁ যে এই পৰিয়ালটো কেনেকুৱা এটা অৱস্থাত আছে কি হ'ব সমাধান ইয়াত একোৱেই নাই মানে আপোনালোকক মই বুজাব পৰা নাই এই ছবিখন আপোনালোকে দেখি গম পাইছে এপিনে অসুস্থ পিতৃ আনফালে সেই মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাটো এনেকৈ বহি থাকে ওচৰলৈ যাব নোৱাৰি কাপোৰৰ দুৰ্গন্ধ গা পা নুধুৱে চাগে একদম গোটেই লেতেৰা হৈ আছে অৱস্থা মাত্ৰ দিনটো এনেদৰেই পাৰ কৰিছে এপিনে দেউতাকৰ অপেক্ষা কেৱল মৃত্যুৰ বাবে বেলেগ একো নকওঁ দেউতাকৰ অপেক্ষা কেৱল মৃত্যুৰ বাবে এনেদৰে শুই শুই জীৱন পাৰ কৰিছে এইখিনি যে দেখিছে কাপোৰৰ দম দেখিছেনে এইখিনি এনেকৈ দমাই থৈ দিছে লেতেৰা হৈছে এনেকৈ বাহিৰত দমাই থৈছে ইয়াত গোটেই পৰুৱা মাখি তেনেদৰে উৰি ফুৰিছে এনেকুৱা অৱস্থাটো যে মানুহ থাকে আচলতে মই এনেকুৱা পৰিৱেশ দেখাই নাছিলোঁ একদম কাপোৰখিনি ওচৰত এবাৰ দেখাই দিছোঁ মই কাপোৰখিনি গোটেই মাখি পৰুৱা উৰি আহিছে এইখিনি কাপোৰ দমাই থৈছে ইয়াত ইমানেই লেতেৰা এটা অৱস্থা হৈ আছে মানে চাক্ৰুদ্ধ হৈ গৈছোঁ মানে এই অৱস্থাটো দেখি পেলাই এই মানুহঘৰক চাই থকা মানুহগৰাকী হ'ল এইগৰাকী তুমি জীয়ৰী ন মানে ওচৰতে থাকা নেকি ইয়াত চাফ চিকুণ কৰিবলৈ তুমি আহা ন এইকেইদিন আহিব পৰা নাই গা অসুখ এই চাফ চিকুণ কৰি ফুৰে গোটেই মানে যিমানখিনি লেতেৰা হয় এই চাফ চিকুণ কৰি ফুৰে কিমান কৰিব তাই নিজে অসুস্থ হৈ গৈছে এজনী উলিয়াই দিয়া ছোৱালী হয় কিন্তু তথাপিতো পালন কৰি আছে এনেকুৱা অৱস্থা কিমান দিনৰ পৰা হৈছে আজি 6 মাহ 7 মাহ হৈছে 7 মাহৰ পৰা এনেকুৱা হৈছে আগতে দেউতা সুস্থ হৈ আছিলে তেতিয়া কাম বন কৰি আছিলে কিন্তু এতিয়া দেউতাকে একো কৰিব নোৱাৰা হ'ল আৰু ল'ৰাটোক কেতিয়াৰ পৰা এনেকুৱা মানসিকভাৱে বিকাৰ 21 বছৰমান হৈছে 21 বছৰৰ পৰা এনেকৈ আছে ক'তো ওলাই কৰি নাযায় ঘৰৰ ভিতৰত টেবলেট খুৱাই থাকোঁ তেজপুৰত 3-4 বাৰ দেখালোঁ আৰু টেবলেট খুৱাই থাকোঁ তেজপুৰৰ সেই দৰৱ হয় গোটেই পাচাব পায়খানা কাপোৰে চাপোৰে কৰে ন পেচাব পায়খানা তেনেকৈ নকৰে যেতিয়া টেবলেট খুৱাই দিবি তেতিয়া হেৰি টোপনি হেৰিত মানে পেচাবটো কৰে এইবোৰ কাপোৰ যে গোটেই লেতেৰা কাপোৰ চাগে ন এইবোৰ লেতেৰা কাপোৰ এইবোৰ ধোৱা মেলা তুমিয়ে কৰা নি মই কৰোঁ কিমান এটা মানে হৃদয় বিদাৰক দৃশ্য আৰু এই ঘৰটো কোনে বনাইলে এই ঘৰটো নতুন ঘৰটো এইটো হেৰি আৰুৱাই ঘৰ পাইছিলে চৰকাৰে দিছিলে ন চৰকাৰে দিছিলে এই যেতিয়া তোমাৰ দেউতাজন ভাল হৈছে তেতিয়া ঘৰটো বনাইছিলে ন ঘৰ দুৱাৰ বা অৱস্থা চৰকাৰে ভালে কৰি ৰাখিছে ভাল এটা ঘৰ আছে কিন্তু ভিতৰখনৰ অৱস্থাটো খুবেই দুখ লগা এটা পৰিৱেশ সি চাওক কেনেকৈ শুই পেলাই একো ক'ব নোৱাৰে মুঠতে শুই আছে একোৱে ক'ব নোৱাৰে এনেকৈ শুইয়ে থাকে কি হিচাপ কৰি আছে হা কি হিচাপ কৰি আছে এই বয়সো বেছি হোৱা নাই চাগে মানে 25 বছৰমান হৈছে 25-30 বছৰমান ওচৰলৈ যাব নোৱাৰে গোন্ধ একদম পূৰা এনেকৈ শুই পেলাই দিন ৰাত পাৰ কৰি আছে ইয়াক এই মোৰ মতে মানসিক চিকিৎসালয়লৈ পঠিয়াব লাগিব মানসিক কাৰণ দেউতাকৰ অৱস্থাটো এইটো কাৰণ যিগৰাকী বিয়া দিয়া ছোৱালী আছে তেওঁ দেউতাকে চাবনে এই ল'ৰাটো চাব ইয়াৰ ভিতৰত কোনোবা এটা সমস্যা সমাধান কৰি এই ল'ৰাটো হয়তো যদি মই অনুৰোধ কৰিছোঁ যদি তেনেকুৱা ধৰণৰ মানুহ আছে জনা শুনা যদি ইয়াক কোনোবা ধৰণৰ মেণ্টেল হস্পিটেলত নিব পাৰে আপোনালোকে কমেণ্টছ কৰি জনাব কাৰণ
এই পৰিয়ালটো ঘৰ দুৱাৰ সকলো ভাল, কৰিব লগা একোৱেই নাই, মাত্ৰ দেউতাজন অসুস্থ হৈ আছে, চিকিৎসা তেওঁ ঔষধ খুৱাই আছে, কিন্তু সেই অসুস্থ দেউতাকক চোৱা চিতা কৰিবনে এই ল'ৰাটো চোৱা চিতা কৰিব? আপুনি উঠিব একেবাৰে নোৱাৰে নেকি? খোৱা বোৱা কৰিব পাৰে নে নোৱাৰে? যেন তেনে খাব পাৰে, দিনটো এনেকৈ শুয়ে থাকে? এতিয়া ঘৰখনত বুলিবলৈ আপুনি আৰু ল'ৰাটো? এই ল'ৰাটোৱেতো একো গমেই নাপায় আপোনাৰ কি হৈ আছে। এই সমস্যা কেনেকৈ সমাধান হ'ব মই একো গম পোৱা নাই। তেওঁৰ অৱস্থা দেখিছে কেনেকুৱা। মই কৈছোঁ নহয়, বেলেগ এটা দুৰ্গন্ধ ওচৰলৈ যাব নোৱাৰি, চাকৰুদ্ধ হৈ গৈছে একেবাৰে। সঁচাকৈ দুখ লাগিছে, তুমি মোক মাতি থৈ আহিলে, মই আহিলোঁ, কিন্তু এই পৰিস্থিতিটো সমাধান কৰিব পৰা মই একো উপায়ে বিচাৰি পোৱা নাই, গম পাইছেনে? মাত্ৰ তুমি ক'লা, মই দেখুৱালোঁ পৰিস্থিতিটো অসমৰ ৰাইজক কেনেকুৱা এটা অৱস্থাত আছে। অৱস্থা বুলি ক'লে মানে অপ্ৰিয় হ'লেও সত্য কথা, শুনিবলৈ বেয়া হ'লেও মানে গৰু ছাগলীতকৈও বেয়া অৱস্থাত আছে। হা, তুমিওতো চোৱা চিতা কৰি থাকা ন? হা, মই এটাই তোমালোকক অনুৰোধ কৰিছোঁ যে মই কৰিব লগা বিশেষ এনেকুৱা ধৰণৰ পৰ্যায় মই দেখাই নাই, কি কৰিম মই একো ভাবি পোৱা নাই। মাত্ৰ তুমি মাতিলা, আহিলোঁ, পৰিস্থিতিটো দেখুৱালোঁ। দেউতাকৰ ঔষধ কিনি থাকিব লাগে চাগে? হা, দেউতাকৰ ঔষধ কিনি থাকিব লাগে। ইহঁতে চোৱা চিতা কৰি আছে, কিন্তু ইহঁতেও লোকৰ মানুহ কিমান দিন চাব। মাত্ৰ মই ভিডিঅ'টোৰ দ্বাৰা এটাই অনুৰোধ জনাইছোঁ যে এই ল'ৰাটোৰ বাবে কিবা এটা, যদি আপোনালোকৰ জনা শুনা মানুহৰ ওচৰত যদি ভিডিঅ'টো পৰিছে, কিবা এটা সমস্যাৰ সমাধান দিয়ক। এইখিনি মোৰ ইমান জ্ঞান নাই যে এটা মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাক কেনেদৰে কি কৰিব লাগে সেইটো নাজানো। মই আজিলৈকে তেনেকুৱা ধৰণৰ মই ভিডিঅ' বনোৱা নাছিলোঁ বা কৰা নাছিলোঁ। এওঁকো কৈছিলোঁ যে মই তেনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত, কিন্তু এজন মানুহে গৈ মোৰ ওচৰত গৈ ফোন কৰি নাপায়, বহুত দূৰৰ পৰা গৈ মোক লগ কৰি বহুত অনুৰোধ কৰাৰ পিছত মই আহিলোঁ। মাত্ৰ পৰিস্থিতিটো মই দেখুৱাইছোঁ, কিন্তু নাজানো কি হয় এই পৰিস্থিতিটোৰ সমস্যাৰ সমাধান কি হয় মই নাজানো। এটাই অনুৰোধ জনাইছোঁ, যিসকল জ্ঞাত এই মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাটোক কেনেদৰে কি পৰ্যায়লৈ নিব পাৰি জনাব বুলি আশা কৰিলোঁ। খুৰাদেউ, আপোনাৰ ওচৰলৈ আহিলোঁ, আপোনাক যেনেকৈ সহায় কৰিব লাগিছে মই পৰা নাই, কিন্তু আপোনাৰ অৱস্থা দেখি খুবেই দুখ লাগিছে। আৰু আপোনাক ইহঁত দুজনে চোৱা চিতা কৰি আছে ন? এই আপোনাৰ দুটাই চোৱা চিতা কৰি আছে ন? অঁ, এই যি জোঁৱাই চোৱা চিতা কৰি আছে, সিহঁতৰ অকণমান আঁতৰত ঘৰ, সিহঁতি আহে চোৱা চিতা কৰে। আৰু তোমাৰ তাৰ মাহেকত দৰৱ কিমান লাগে? 500 টকা লাগে বুলি ক'লে? 500 টকা লাগে, তাৰপিছত বিস্কুটৰ কাৰণে 10 টকা, মাহেকত 800 টকা লাগে। 800 টকা লাগে। আকৌ ভাত পানীটো কোনে বনায়? পানীটো আছে মোৰ পৰা খায়, তুমিয়ে খুৱাই থাকা। ধন্যবাদ দিছোঁ এনেকুৱা এজন জোঁৱাই, যি নেকি নিজৰ কাম বন বাদ দি এই পিতা পুত্ৰক চাই আছে। এজনী ছোৱালীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, এই ব্যস্ত পৃথিৱীৰ যান্ত্ৰিকতাৰ মাজতো নিস্বাৰ্থভাৱে চাফ চিকুণ কৰি আছে। মই আহিলে কিবা নহয় কিবা এটা সহায় কৰি থৈ যাব নাপালে দুখ লাগে। মোৰ সামৰ্থ্য অনুযায়ী কিবা এটা দি থৈ গৈছোঁ সিহঁতৰ বাবে। এইটো লোৱা, দুইজনৰ হাততে দিছোঁ। কিবা যি পাৰা তেওঁলোকক কিনি খোৱাবা, দৰৱ পাতি হওক যি নহওক। মই মাত্ৰ ভিডিঅ'টো প্ৰস্তুত কৰি দেখালোঁ যে এনেকুৱা পৰিস্থিতিটো মানুহ থাকে, যি নেকি ঘৰ বুলিবলৈ নহয়, যদি ঘৰটো ধুনীয়া, কিন্তু ইয়াত আপোনালোকে সোমালে গম পাব চাৰিওফালে দুৰ্গন্ধ। এই যি দিছোঁ অলপ চাফ চিকুণ কৰিবা, ফেনা চেনা চেতিয়াবা। হা, মই আহি থাকিম মাজে মাজে চাম, কিন্তু মই এই ক্ষেত্ৰত সেই ল'ৰাজনো মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাজনকো মই একো সহায় কৰিব নোৱাৰোঁ। মাত্ৰ অসমবাসীলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে পৰি থকা ল'ৰাজন, মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাজনক আপোনালোকে কিবা উপদেশ দিয়ক, কি কৰিব। বাকী দেউতাকজন এনেকৈ শয্যাগত হৈ আছে। মই কৈছোঁ নহয়, ইয়াত যিটো গোন্ধ হৈছে এইটো দুৰ্গন্ধ, চাকৰুদ্ধ হৈছে। মই কোনোমতে কথা কৈ আছোঁ, কিন্তু ইহঁতি এইবিলাক গোন্ধ সহ্য কৰি সিহঁতৰ অভ্যাস হৈ গ'লগৈ। গতিকে আহিলোঁ, দেখুৱালোঁ এই পৰিস্থিতিটো এটা, যে মানুহ হৈও কেনেদৰে জীৱন পাৰ কৰিছে আপোনালোকক বুজাবলৈ আচলতে মই শব্দবিহীন। আশা কৰিছোঁ ভগৱানক, আশা কৰিছোঁ আপোনালোকক ছাপোৰ্ট কৰিব। প্ৰত্যেকজন দুৰ্ভগীয়া বুলিয়ে কৈছোঁ, তেওঁলোকো দুৰ্ভগীয়া। এই দুৰ্ভগীয়াসকলৰ বাবে মোৰ যাত্ৰা বহুত দুখ লাগিছে। আচলতে আপোনালোকক মই প্ৰকাশ কৰিব পৰা নাই। বহুতেই কৰিব লগা থাকে মানুহৰ বাবে, কিন্তু সামৰ্থ্য অনুযায়ী যি পাৰোঁ কৰিবলৈ চেষ্টা কৰোঁ। মাত্ৰ আশীৰ্বাদ কৰিব যাতে এই পিতা পুত্ৰই জীৱনটো অলপ হ'লেও ভাল হয়, তাকে কামনা কৰি এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰৰ পৰা বিদায় মাগিছোঁ। ভালে থাকক এই খুৰাজন, শয্যাগত হৈ আছে।
ভালে থাকক এই মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰাজন এনেদৰে পৰি আছে তাকে কামনা কৰি বিদায় মাগিছোঁ ধন্যবাদ